হঠাৎ কথা নাই বতৰা নাই তালিবানী কাৰবাৰত 3জন উঠি আহিছে এজন পিছত গম পালোঁ তেওঁ সীমান্ত ঠাকুৰীয়া নে কিবা নাম ছেক্ৰেটাৰী বোলে মই গম নাপাওঁ চিনি নাপাওঁ পিছতহে ক'লে কোনোবাই তেওঁ আহি তেওঁৰ লগত আৰু 2জন আহিছে আৰু বিপুল তালুকদাৰ আৰু কোনোবা জামান এনেকুৱা 3জন আছে নাম ভালকৈ নাজানো কিন্তু সীমান্ত ঠাকুৰীয়াটো তেওঁ কৈছিলে এনেকৈ তেওঁ আৰু ভিডিঅ' ফুটেজো আছে ক'ৰবাত কৈছে আপুনি এনেকৈ নহ'ব আপুনি নামিব লাগিব জিন্স পিন্ধি আহিছে আপুনি না অশ্ৰদ্ধা সেইবিলাক কৈছে আৰু মই এইটো ড্ৰেছতে আছিলোঁ দেই সেইকাৰণে মই এইটো ড্ৰেছতে আছোঁ আজি আপুনি জিন্স পিন্ধি এনেকৈ গাব নোৱাৰিব অমুক তমুক মই তলকিব পৰা নাই ঘটনাটো কি হ'ল মানে ৰ'ব কি হৈছে তাৰপিছত মোক হাতত ধৰি এজনে টানিছে এজনে গাত ঠেলি পেলাই আপুনি নামক এনেকুৱা এটা কথা আৰ্টিষ্টক প্ৰথম কথা হ'ল মই গীত গাব যোৱা নাই মই গেষ্ট হিচাপে সন্মুখত অতিথি হিচাপে বহি প্ৰগ্ৰেম চাই আছোঁ তেওঁলোকৰ কমিটিৰ মানুহেই কেইজনমানে মোক তুলিছে আৰু কেইজনমানে গৈ পেলাই মোক তালিবানী কাৰবাৰত ডকা হকা দি পেলাই মোক নমাব খুজিছে এই অধিকাৰটো তেওঁলোকক কোনে দিলে মইতো গীত গাব যোৱা নাই মইতো তেওঁলোকক কোৱা নাই যে মই মঞ্চত উঠি মই গীত গাম তেওঁলোকৰ ড্ৰেছ কোড থাকিব পাৰে নিয়ম থকাটো বেয়া কথা নহয় থাকিব পাৰে কিন্তু সেই নিয়মৰ মাজত মোক জোৰ জবৰদস্তি মেৰ পাছত কিয় সোমাই লৈছে তেওঁলোকে উঠাব যোৱা মানুহকেইটাও কমিটিৰ তেওঁলোকে মোক চাব লাগিছিল তেতিয়াহ'লে ড্ৰেছটো পৰীক্ষা কৰি চাব লাগিছিল এওঁ দেখোন ড্ৰেছ এনেকুৱা দাদা নালাগে দিয়ক আমি তলৰ পৰাই গাব কিবা গালে সেইটো আছিল কথা তাৰ পিছৰ পৰৱৰ্তী সময়খিনিত তেওঁলোকৰ এই 3জন যি গৈছে তেওঁলোকৰ মুখত উগ্ৰ মদৰ বন উল্টা হৈছে ঘটনাটো এওঁ আৱেগিক হৈ পেলাই খঙতে কিবা কিবি ক'লেও কাৰণ হ'বই স্বাভাৱিক কথা খং উঠিব লাজ পাইছে অসন্মান পাইছে ক্ৰোধ আহিছে দুখ পাইছে গতিকে তেওঁ কিবা কিবি কৈছে তাৰপিছত মোৰ কথা হ'ল কি মইতো সন্মান বিচাৰি অহা নাই তোমালোকৰ তাত মই এজ এ অডিয়েঞ্চ মই সন্মুখত বহি আছোঁ তোমালোকে সন্মান দিয়াৰ অধিকাৰ হেৰি যদি নাই ন্যূনতম হেৰি যদি নাই মোৰ এই 30-33 বছৰীয়া মোৰ সাংগীতিক যাত্ৰাৰ মাজত তোমালোকে যদি মোক একো বিচাৰি পোৱা নাই নকৰিবা সন্মান অপমান কৰাটো অধিকাৰ নাই তোমালোকক মোকতো নমাব নোৱাৰা ষ্টেজৰ পৰা মোক বুলি নহয় যিকোনো এটা আৰ্টিষ্টক আৰু এটা কথা আছে যদি নিয়ম আছে নিয়মৰ মাজেৰে মোক যদি কাণে কাণেও তেওঁ কোৱা হ'লেও হয় যে দাদা হেৰি মাইক্ৰফোনটো আঁতৰাই পেলাই দাদা আপোনাৰ এটা ভুল হ'ল আমাৰ আপোনাক কোনে উঠাইছে নাজানো আমাৰ এটা নিয়ম আছে যে এনেকৈ কথা জিন্স পিন্ধি আমি হেৰি কৰিব নোৱাৰোঁ ভদ্ৰভাৱে যদি অসভ্যালি নকৰাকৈ যদি সেই কথাখিনি ক'লেই হয় মোক যে দাদা আপুনি হেৰি কৰক কাইণ্ডলি আপুনি অনুষ্ঠানটো সামৰি দিয়ক আমি অলপ বেয়াও পাইছোঁ জিন্স পিন্ধি আপুনি হেৰি কৰিব নালাগে আমাৰ এইটো নিয়মৰ বহীৰ ভিতৰত তেওঁ যদি মনে মনে মোক ভদ্ৰভাৱে কথাখিনি ক'লেই হয় বিপৰীতে মোক টানি হেঁচুকি এটা মৌলবাদী আচৰণ কৰাতকৈ সেইটো কৰা হ'লে ভাল আছিলে এই কথাখিনিত মই মৰ্মাহত হৈছোঁ মই দুখ পাইছোঁ আৰু মোৰ মাইকটো অফ কৰি দিয়া হৈছে এওঁ কৈ থকা অৱস্থাত যে তেওঁক ক্ষমা খুজিব লাগিব আমি বেলেগ কথা একো বিচৰা নাই যিজনে অপমান কৰিছে তেওঁ আহি আমাক ৰাজহুৱাভাৱে যদি অপমান কৰিছে ৰাজহুৱাভাৱে ষ্টেজত তেওঁ ক্ষমা খোজক যে মোৰ অজানিতে কিবা এটা ভুল হ'ল আৰ্টিষ্টক দুখ দিয়াৰ ইচ্ছা মোৰ নাছিল তেওঁ ভালকৈ কওক মই ক'ব লাগে এতিয়া আমি বিচাৰিছোঁ তেওঁ মিডিয়াৰ আগত ক্ষমা খোজক আৰু এই গোটেই বিশৃংখল আৰু এইটো অবাঞ্ছিত পৰিৱেশটোত আমাৰো খং উঠিলে আমি মাননী কোনেও আনুষ্ঠানিকভাৱে মাননী যাচিছিল জানো নাই যাচা আমি তেনেকৈ গুচি আহিলোঁ কিছুমান ৰ'লোঁ যে তেওঁ ক্ষমা খুজিব নেকি তেওঁ ক'ৰবাত লুকাই থাকিলে গৈ সেই মানুহজনে বাকী কমিটিত বেয়া মানুহ নাই ভাল মানুহ আছে কেইজনমান তেওঁলোকে আহি কৈছে তেওঁলোকে দায়িত্ব মোৰ পাতি লৈছে যে আমাৰ এই ভুল হৈছে বাইদেউ আপুনি ক্ষমা কৰি দিয়ক দাদা আমাক ক্ষমা কৰি দিয়ক বোলে আপোনালোকে ক্ষমা কৰিছে ঠিকে আছে কিন্তু যিজনে গুৰু দায়িত্ব লৈছে সাংস্কৃতিকে হওক বা সাধাৰণ সম্পাদকৰ এটা গুৰুভাৱ সেই বিষয়ভাৱ লোৱা মানুহজনে যদি এই ধৰণৰ গণ্ডগোল কৰে অভব্য আচৰণ কৰে অসভ্যালি কৰে তাকো মুখৰ মদৰ গোন্ধ লৈ পেলাই এই দায়িত্বত থাকিলেতো তেওঁ সেইটো কৰিব নালাগিছিল এখন ৰাইজৰ তেওঁ এটা মদ খাই পেলাও মানুহ ভালে থাকে ন কথাটো এনেকুৱা নহয় কিন্তু তোমালোকে মদ কোনে খাইছা কমিটি নমাব নোৱাৰে কমিটি তোমালোকে মদ খাইছা খাই আকৌ তোমালোকে অভদ্ৰামি কৰিছা আৰ্টিষ্টে খালেতো বেলেগ কথা এই কথাটো মোৰ এটা ধাৰণা হৈছে যে হয়তো কমিটিত দুটা ফৈ দিছে মোক কোনোবাই উঠাই দিছে জিয়াক উঠাই দিছে তেওঁলোকক হয়তো সেইকেইগৰাকীবোৰৰ লগত মনোমালিন্য আছে মতানৈক্য আছে কিবা বিবাদ আছে অন্তৰ্নিহিত কিবা বিবাদ থাকিব পাৰে গতিকে মোক উপলক্ষ্য কৰি পেলাই তেওঁলোক দুটাই এওঁ উঠাই দিছেতো এই নমাই দিয়ে হয়তো এনেকুৱা হ'ব পাৰে আৰু নহ'লে আৰু এটা কথা হ'ব পাৰে যে এনেকুৱা ঘটনা এটা ধাৰাবাহিকতা আছে চানমাৰী কমিটিখনৰ আটাইবোৰ বেয়া নহয় মই বাৰে বাৰে কৈছোঁ আটাইবোৰ বেয়া নহয় ভাল মানুহ আছে বলেন ভৰালীৰ দৰে ডাঙৰীয়া মানুহ আছে সন্মান সহকাৰে তেওঁলোকে জানে নিজে সন্মান বুটলিবও জানে সন্মান দিবও জানে সেইবিলাক ডাঙৰীয়া মানুহ আমাৰ
অগ্ৰজক খুব সুসংগঠক সমাজকৰ্মী কিন্তু তাৰ লগতে এটা কথা আছে যে তেওঁলোকৰ এই ধাৰাবাহিকতাটো হয়তো এনেকুৱাও হ'ব পাৰে যে বলেণ্ডা উঠি গ'ল এতিয়া কিবা এটা অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি কৰি পেলাই আৰ্টিষ্টক খং উঠাই পেলাই পঠাই দিওঁ মাননীটো নিদিলেও হ'ব এই ধৰণৰ ঘটনাও হ'ব পাৰে গতিকে আমি বিচাৰিছোঁ সসন্মানে এই ঘৰত মাননী দিয়ক চুক্তি পত্ৰত আমাৰ যি আছে আৰু মিডিয়াৰ ওচৰত সেই সংশ্লিষ্ট সেই মানুহ দুগৰাকী তিনিগৰাকী ক্ষমা খোজক যে আমাৰ ভুল হ'ল ক্ষমা কৰি